হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ খবৰ ভালে আছে ন? চৰি, মানে ভিডিঅ'টো আম, এসপ্তাহমান বেছি হৈ গৈছে। মানে ভিডিঅ'টো দিব পৰা নাছিলে, যিহেতু মোৰ পাৰ্চনেল কাম আছিলে, সেইটোৰ বাবে মই ভিডিঅ'টো দিব পৰা নাছিলে। চ' আজি আৰু আকৌ এবাৰ আহিলোঁ আপোনালোকৰ ওচৰত। আপোনালোকে যদি মৰম চেনেহ দিয়ে, মোৰ ভিডিঅ'টোত ভাল পায়, তেনেহ'লে ধন্যবাদ দিম। আৰু আপোনালোকে বহুত ভাল ৰেছপন্স পাইছোঁ যে মোৰ যোৱা ভিডিঅ'ত, মোৰ ফাৰ্ষ্ট ভিডিঅ'ত আপোনালোকে বহুত ভাল ৰেছপন্স দিছে, যে চাই আছে, কমেণ্ট ভালে দি আছে, লাইক দি আছে। চ' আৰু এইটোত ভিডিঅ'টো আজি যি কৰি আছোঁ, সেই ভিডিঅ'টোতো আপোনালোকে যাতে আপোনালোকে ভালকৈ মোক ছাপোৰ্ট কৰে, যাতে মই আৰু নতুন কনচেপ্টত যাতে মই ভিডিঅ' বনাব পাৰোঁ। আজিৰ কনচেপ্টটো হ'ল যে কি, হাৰ্ট ব্ৰেক, হাউ টু অভাৰকাম ফ্ৰম হাৰ্ট ব্ৰেক। তো সকলোৰে জীৱনত কি হয় যে আমি হাৰ্ট ব্ৰেকটো হয়েই, চবৰে হয়নে নহয়? ভাল পোৱাৰ ক্ষেত্ৰত হওক বা বিভিন্ন কিবা ক্ষেত্ৰত হওক, আমি মানে হাৰ্ট ব্ৰেকটো হয়নে নহয়? তো আমি এই হাৰ্ট ব্ৰেকৰ পৰা আমি এতিয়া দুখত আছোঁ, এই দুখৰ পৰা কেনেকৈ আমি অভাৰকাম কৰিব পাৰোঁ, আমি কেনেকৈ এতিয়া তাতে পৰা আঁতৰি আহিব পাৰোঁ, সেইটোৰ বিষয়ে আমি আজি আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই যাব। যে যদি ভিডিঅ'টো ভাল পায়, তেতিয়াতো আপোনালোকে শ্বেয়াৰটো কৰিবই, হয়নে নহয়? চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যে কি হয়, বহুত ক্ষেত্ৰত কি হয় আজিকালি ৰিলেশ্যনশ্বিপত, মানে যে কোনোবাই এজনক ভাল পাইছে, তাৰ লগত কি হৈছে, ৰিলেশ্যনশ্বিপটো ব্ৰেক হৈ গৈছে, মানে হাৰ্ট ব্ৰেক, মানে কি ক'ম আৰু, তাৰ মানে যেতিয়া হাৰ্ট ব্ৰেক হয় ন, তেতিয়া যোনে ভাল পায় ন, সিহে গম পায়, হয়নে নহয়? হি অৰ চি, মানে ছোৱালী বা ল'ৰাই আৰু কি, সেই গম পায় আৰু কি, যে যেতিয়া এজন মানুহক ইমান ভাল পোৱাৰ পাছতো যদি এনেকা আঁতৰি যায়, এনেকা মন ভাঙি যায়, তেতিয়া কি হয়, মানে বহুত দুখ হয়। তাতে পৰা আমি কি আহিব নোৱাৰে, তাতে পৰা মানে আমি দুখত মানে এনেকা থাকোঁ, ভাত নাখাওঁ, মানুহৰ লগত ভালকৈ কথা নাপাতে, মন মাৰি থাকোঁ, সদায় মানে আমি কি কৰি থাকোঁ, অলৱেজ আমি একদম কি ক'ম আৰু, একদম মানে আমাৰ জীৱনটো মানে জীৱনে নহয় আৰু, একদম মৰি গ'ল আৰু আমি, হয়নে নহয়? তাৰ অবিহনে মানে আমি কি হয়, যে আমি নাথাকিলে মানে নাই আৰু, হয়নে নহয়? নাথাকিলে মানে সি বা ছোৱালী বা ল'ৰাও যদি নাথাকিলে মানে নাই আৰু, আমাৰ জীৱনটো নাই আৰু এনেকা। তো ভাবিব নালাগে এনেকা। তো আমাৰ জীৱনটো তোমাৰ অকলৰে নহয় জীৱনটো। তোমাৰ মা দেউতা থাকে, তোমাৰ ভাইটি ভণ্টি থাকে, আৰু তোমাৰ ফ্ৰেণ্ডছকেইটা থাকে, হয়নে নহয়? চ' তোমাৰ লাইফটো এনে নহয়। তো তোমাৰ লাইফটো যাতে তুমি শেষ কৰিব বিচাৰিছা, এনেকুৱা নহয়। চ' সেইটোৰ কাৰণে কৈ আছোঁ যে আমি কি কৰিব লাগে, যে চেষ্টা কৰিব লাগে, হয়। আমি মানে কি হয়, যে আমি যাক মানে ভাল পাইছিলোঁ, তাক মানে এনেকা তাৰ পৰা আঁতৰি যোৱাত মানে সময় লাগিব আমাক, হয়নে নহয়? আমি তাৰ পৰা আঁতৰি যাবৰ কাৰণে সময় লাগিব। সেইটোৰ কাৰণে কি কৰিব লাগিব, যে আমি মন মাৰি থাকিলেতো নহ'ব, হয়নে নহয়? আমি মন মাৰি থাকিলেতো নহ'ব, আমি দুখত থাকিলেতো নহ'ব, আমি কিবা এটা কাম নকৰিলেতো নহ'ব, আমি সদায় আমাৰ একদম কি কৰি থাকে, আমি একদম মানে মুখটো কি হৈ গৈছোঁ, আমাৰ মুখটো একদম চেচ বেয়া হৈ গৈছে, আমাৰ যি টেনশ্যনত, যি ইম'শ্যন, যি আমাৰ দুখ হৈছে আমাৰ, হয়নে নহয়? সেইটোৰ কাৰণে আমাৰ কি হয়, যে আমি একো কৰিব নোৱাৰোঁ। তো তাতে পৰা আমি কেনেধৰণৰ অভাৰকাম কৰিব পাৰোঁ, আমি আমাৰ মা দেউতাৰ লগত, আমি আমাৰ ভাইটি ভণ্টিৰ লগত, ফ্ৰেণ্ডছৰ লগত, বন্ধু বান্ধৱীহঁতৰ লগত আমি আমাৰ যি সময় সেইকেইটা কাটিব লাগে। ফোন কৰি হওক, যি কৰি হওক, আমি আমাৰ শ্বেয়াৰ কৰিব লাগে বা কথা পাতি থাকিব লাগে, যাতে সেই মানুহজনক আমি পাহৰি যাব পাৰোঁ, হয় নহয়? যেতিয়ালৈকে আমি পাহৰি নাযাওঁ, তেতিয়ালৈকে আমাৰ মনত দুখ আহিবই। তো কিয়নো আমি নোৱাৰোঁ, আমি পাৰিবই লাগিব, আমি অভাৰকাম কৰিব লাগিব, আমি তাৰে পৰা আঁতৰি আহিব লাগিব। আমাৰ জীৱনটো এনে নহয়, আমাৰ জীৱনটো অকলৰ নহয়, আমাৰ জীৱনত বহুত আছে, আমি কাম কৰিবলৈ বহুত আছে। নিশ্চয় আপোনালোকে বুজি পাইছে।
এনেকা নহয় আমাৰ জীৱনত বহুত কাম কৰিব লগা হয় তো মিছাতে ভাল পোৱাৰ কাৰণে আপুনি ভাত নাখাব আপুনি এনে থাকিব মা দেউতাৰ লগত কথা নাপাতিব বন্ধু বান্ধৱীৰ লগত কথা নাপাতিব তেতিয়াহ'লে নহ'ব আপুনি কথা পাতিবৰ কাৰণে চেষ্টা কৰক আপুনি পাহৰিবৰ কাৰণে চেষ্টা কৰক তেতিয়াহে আপোনাৰ কাম হ'ব তেতিয়াহে আপোনাৰ যি কাম কৰিব বিচাৰে তেতিয়া হ'ব আপুনি এজনক পাহৰি চাওক আপোনাক এজনক কি হৈছে আপোনাক এৰি থৈ গৈছে আপোনাক হয়নে নহয় সেই এৰি থৈ গৈছে কিয় নিশ্চয় তাতে পৰা আপুনি কিবা এটা শিকিবৰ কাৰণে পাইছে না পোৱা নাই তো আপুনি কিবা না কিবি হ'লেও শিকিবৰ কাৰণে পাইছে তো তাৰে পৰা আপুনি চিন্তা ধাৰা কৰি কিনে আপোনাৰ মনত শক্তি আনিব লাগিব শক্তি যদি নানে আপুনি যদি মনত যদি বিশ্বাস নানে মই কিবা এটা কৰিব পাৰিম তেতিয়াহ'লে আপোনাৰ জীৱনটো ধ্বংস আমি কিয় ধ্বংস কৰিম আমাৰ জীৱনটো তাই এৰি গৈছে আনৰ লগত তাৰ বাবে কি আমাৰ মনটো বেয়া হৈ থাকিব এইটো কথা নহয় আমি তাৰে পৰা আহিব লাগিব আমি তাৰে পৰা ওলাই আহিব লাগিব আমাৰ জীৱনটো নতুন কৰি আমি গঢ়িব লাগিব আমি ফ্ৰেণ্ড সাৰ্কেল বনাব লাগিব আমি মানুহৰ লগত কথা পাতিব লাগিব তেতিয়াহে আমি আমাৰ যি জীৱন যি দুখ আছে সেই প্ৰকৃত আমি প্ৰকাশ কৰিব লাগিব তেতিয়াহে আমি নিশ্চয় আমি ভাল কাম কৰি যাব পাৰিব আমি কিবা এটাত ছাকচেছ পাব পাৰিব এতিয়া যদি আমি মন মাৰি থাকোঁ সদায় মন মাৰি থাকোঁ সেই মোৰ এনেকা হৈ গৈছে মোক এৰি থৈ গৈছে মোৰ কি দুখ আছিলে মোৰ কি আছিলে সেনেকা ভাবি থাকিলেতো হ'ব নেকি ৰাইজ হ'ব নেকি নহ'ব তো সেইটোৰ কাৰণে মই কৈ আছোঁ যে আপুনি অভাৰকাম কৰক আপুনি তাৰে পৰা আঁতৰি আহক নতুন জীৱনটোক নতুন আৰম্ভ কৰক তেতিয়াহে আমাৰ কি হ'ব ভাল কাম আহিব ভাল কাম কৰিবৰ কাৰণে চেষ্টা কৰক মা দেউতাহঁতৰ লগত ফ্ৰেণ্ড চাৰ্কেলহঁতৰ লগত বিজি হ'ব চেষ্টা কৰক কিবা এটা কামত লাগি যোৱা যাতে তাক পাহৰি যাব পাৰে আমাৰ জীৱনক যে তাক মনত ৰাখি কিনে থবৰ কাৰণে আমি যে জীয়াই আছোঁ এনেকা নহয় আমাৰ জীৱনত আৰু আহিব পাৰে তাৰকৈ আৰু অধিক ভাল আহিব পাৰে আমাক মানে কি যোনে বুজি পায় কিন্তু তুমি যদি তাক ভাবি থকা তেতিয়াহ'লে নহ'ব তো সেইটোৰ কাৰণে মই কৈ আছোঁ যে কি কৰিব লাগে যে আমি আমাৰ যি দুখ বেদনা আছিলে সেইকেইটাক আমি আঁতৰি কিনে নতুন জীৱন কাৰণে নতুন আৱেগ জীৱনটো উৎফুল্লিত কৰিব লাগিব তেতিয়াহে আমাৰ যি আছিলে সেইকেইটা আমি পাহৰিখিনি আমি নতুন কৰি আৰম্ভ কৰিব পাৰিব হয় না নহয় গাইজ হয় না নহয় ৰাইজ আপোনালোকে চিন্তা কৰক আমি মানে বহুতকে দেখা পাওঁ 99% দেখা পাওঁ ৰিলেশ্যনশ্বিপত এনেকা হয় মন মাৰি কিনে থাকিবই জীৱনত একো কৰিব নোৱাৰিব তো তেতিয়াহ'লে জীয়াইখিনি কি লাভ জীয়াই লাগিব তাৰ কাৰণে জীয়াই থাকি কি লাভ তুমি আনৰ কাৰণে জিয়ক তোমাৰ মা দেউতাৰ কাৰণে জিয়ক তোমাৰ ভাইটি ভণ্টিৰ কাৰণে জিয়ক যোনে আঁতৰি যাব লাগিছিলে সেইটো আঁতৰি গ'লেই তাক আৰু ঘূৰি নাপায় চ' সেইটোৰ কাৰণে আপুনি তাৰে পৰা আঁতৰি আহক আৰু নতুন কৰি জীৱনটো আৰম্ভ কৰক আপোনালোকে কি বুজি পাইছে সেইটো ভিডিঅ'ত আপোনালোকে ক'বা যে আমি যেতিয়া ৰিলেশ্যনশ্বিপত বহুত দুখত থাকে তেতিয়া আমি কি কৰিব লাগে যে আমি তাতে পৰা আঁতৰি আহি কিনে নতুন জীৱন নতুন কামকেইটা আমি আৰম্ভ কৰিব লাগে তাতে পৰা আমি যাতে তাক পাহৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে যাতে আমি বিজি থাকিব লাগে আমি কামত বিজি থাকিব লাগে ফ্ৰেণ্ড চাৰ্কেলত বিজি থাকিব লাগে মা দেউতাৰ লগত বিজি থাকিব লাগিব আজিৰ মেছেজটো সেইটোলৈকে আছিলে যে আপোনালোকে বহুত মৰম ভাল পোৱা দিয়া আছে মোক যে আৰু এইটো ভিডিঅ'টো আপোনালোকে যদি ভাল পায় তেনেহ'লে মৰম চেনেহ দি কিনে মোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা সেইটোৱে মই আপোনালোকৰ ওচৰত
কৃতজ্ঞ কৰি কিনা মই বিচাৰি আছোঁ। থেংক ইউ ছ' মাছ। আৰু আগলৈ নতুন নতুন ভিডিঅ' আহি আছে, চ' আপোনালোকে চাই থাকিব। থেংক ইউ ছ' মাছ।